অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা পুনৰ হাতী সৰবৰাহৰ প্ৰসংগ উত্থাপন হৈছে। এটা বিশেষ চক্ৰই পুনৰবাৰ এতিয়া হাতী সৰবৰাহ কৰিব বহিৰাজ্যলৈ, যাক লৈ দেখা পোৱা গৈছে এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মোৰ লগত উপস্থিত আছে প্ৰকৃতিপ্ৰেমী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া। মই পোনপটীয়াকৈ এই হাতীৰ প্ৰসংগৰ সন্দৰ্ভত তেওঁৰ পৰা জানিব যত্ন কৰিম। দাদা, গোটেই বিষয়টো আপুনি অৱগত হৈছে, প্ৰতিক্ৰিয়াও আপুনি দিছে, গতিকে মূল কথাটো হ'ল যে ইয়াত চৰকাৰ তথা প্ৰশাসনৰ পৰোক্ষ বা প্ৰত্যক্ষ সহযোগ কথাও আহিছে। গোটেই বিষয়টোৰ সন্দৰ্ভত কি ক'ব, ক'ত যাব এই হাতীখিনি, কি হ'ব? এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। বিগত বৰ্ষতো আমি দেখিলোঁ যে গুজৰাটলৈ প্ৰায় 7খন ট্ৰাকত 14টা হাতী বিগত বৰ্ষত নামচাই অৰুণাচলত, তাত আচলতে অৰুণাচলী লোকে তেওঁলোকে সেই হাতীখিনি ধৰিছিলে, কিন্তু তেওঁলোকে যেতিয়া গুজৰাটৰ কাগজ পত্ৰ নথি পত্ৰ দেখুৱালে, তাৰপৰা যাবলৈ দিলে। আৰু এই যিটো ভোগালী বিহুৰ ৰং ৰহস্যৰ মাজত উজনি অসমলৈ প্ৰায় 15খনমান এখন এনিমেল এম্বুলেঞ্চেৰে হাতী নিবৰ কাৰণেই এই গাড়ীখন আহিছিল। আৰু এই হাতী আচলতে যদিও কোৱা হৈছে অৰুণাচললৈ তেওঁলোক গৈছে, তেওঁলোকে কেতিয়াবা পাছিঘাটৰ পৰা লয়, কেতিয়াবা নামচাইৰ পৰা উঠায়, কিন্তু সেই হাতীবোৰ অসমৰ হাতী। কিন্তু এনেধৰণে যদি হাতী সৰবৰাহ হৈ থাকে, অসমত আচলতে ঘৰচীয়া হাতী নাথাকিব। ই এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু এই যিটো হাতীৰ সৰবৰাহ, ই সঁচাকৈ এটা যদি চৰকাৰে এনেধৰণে যদি কিবা সিদ্ধান্ত নলয়, মই দেখিম যে অসমৰ ঘৰচীয়া হাতী নাইকিয়া হ'ব। আৰু একে সময়তে আমি কওঁ যে পৰিবহণ বিভাগ আছে, যান বাহন নিয়ন্ত্ৰণৰ আৰক্ষী আছে, সেইদিনাখন যিটো স্পীডত সুৰসুৰীয়া গাড়ীবোৰ আহি আছিলে, কিন্তু সাধাৰণতে দেখা যায় সৰ্বসাধাৰণৰ কি হয়, ইণ্টাৰচেপ্টৰ ৰাখি পেলাই 2000 টকাকৈ ফাইন কৰে, ছাইডত ৰৈ থাকে। কিন্তু আমিতো এইবোৰ গাড়ীৰ ওপৰত তেনেকুৱা দেখা নাই চৰকাৰৰ কোনো পদক্ষেপ। আৰু যিটো আচলতে নাকা লগাই কাগজ নথি পত্ৰ নাথাকিলে, এই গাড়ী এখন গাড়ী আমি যেতিয়া চাইছিলোঁ নম্বৰ লগাই, তাত দেখিছিলোঁ আপোনাৰ ইঞ্চুৰেঞ্চ ফেইল, পলিউশ্যন ফেইল। কিন্তু এইবোৰ আচলতে কেনেধৰণে সম্ভৱ হৈছে? আমি যদি বেদান্তৰ কথা কওঁ, যিটো আচলতে হলৌ বান্দৰ বিৰল প্ৰজাতিৰ অসমৰ গৌৰৱ, যিটো গিবন বন্যপ্ৰাণীৰ ইক'চেঞ্চুৰী জোন দিছৈ ভেলী, দিছৈ আৰু তিৰুহিল, এই দিছৈ তিৰুভেলী এই যিখন সংৰক্ষিত বনাঞ্চল, ইতিমধ্যে নগাৰ আগ্ৰাসন আছে। উচ্চতম ন্যায়ালয়ত 88 চনতে, আজিৰ পৰা 37 বছৰ এটা গোচৰ চলি আছে। সেই গোচৰ মীমাংসা নোহোৱাকৈ কেনেধৰণে আচলতে যিটো নেশ্যনেল ৱাইল্ড লাইফ বৰ্ডে কেনেধৰণে সেউজ সংকেত এই বেদান্ত গ্ৰুপক দিছে, সেই দুৰ্ভাগ্যজনক। কথাটো হ'ল যে এতিয়া ইতিমধ্যে আপুনি গোটেই বিষয়খিনি কৈছে। এতিয়া কথাটো হ'ল এই ধৰণে যদি হাতী সৰবৰাহ হৈ থাকে, তেতিয়া অসমৰ যিখন প্ৰকৃতি, যিহেতু আমাৰ এখন প্ৰকৃতিৰে পৰিপূৰ্ণ এখন পৰিৱেশ পৰিপূৰ্ণ জেগা, কি হ'ব তেতিয়া? নাই, এইটোতো এটা মই কৈছোঁৱেই, আমাৰ অসমত ঘৰচীয়া নেকি। আৰু এইটো নহয় যে আজি কিছুদিনৰ কথা, গোলাঘাটতে হাতী ধৰিবৰ বাবে এটা ডাঙৰ গঁৰাল বনাইছিলে। ইও এটা ৰহস্যজনক কথা। আমি তেতিয়াও কৈছিলোঁ শেহতীয়া যিটো হাতী গণনাত হয়, কেইটামান হাতী বাঢ়িছে, একে সময়তে হাতীৰ যিখিনি বনাঞ্চল, সেই বনাঞ্চলটো নাইকিয়া কৰিছে। কাৰণ আজি হাতীৰ বনাঞ্চলত সেই গান্ধী বুলি যিজন চাপানলাত, তাক তেওঁলোকে বিস্ফোৰণ ঘটায়, য'ত হাতীয়ে পোৱালি দিয়ে বন্যহস্তীয়ে, তাত হাতীৰ কাৰণে তেওঁলোকে সেই গোটেই পাহাৰটোকে এৰি দিছে অসম চৰকাৰে বা স্বায়ত্তশাসিত জিলা পৰিষদ কামৰূপ আংলকে। গতিকে হাতীৰ বিচৰণ জেগাবোৰত যদি এনেধৰণে বিস্ফোৰণ, আমাক উন্নয়ন লাগিব। এতিয়া আজি সৰু আজি নদীৰ কথা কওঁ, গোলাঘাট ধনশিৰি নদীখন আজি চকুৰ আগত, তাত ফকলেন লগাই নদীৰ মাজত যেনেধৰণে বালি আহৰণ কৰিছে, সেইটোতো আজি ইয়াত প্ৰশাসন আছে নিশ্চয়, প্ৰশাসনে কি কৰি আছে? গতিকে ই এটা দুৰ্ভাগ্যজনক ঘটনা।